34 বছৰে বিদ্যালয় প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈছে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত ভঙা মন্দিৰৰ জ্ঞানপীঠ হাইস্কুলখন আৰু শেহতীয়াকৈ চৰকাৰে বিদ্যালয় প্ৰাদেশিকৰণ আইন 2017 সংশোধন কৰাৰ যি আশ্বাস দিয়াৰ পিছতেই স্থানীয় লোকসকলৰ লগতে এই বিদ্যালয়খনত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰী সকলো এতিয়া আশাৰ ৰেঙনি দেখিছে আৰু মই উপস্থিত আছোঁ এই শোণিতপুৰ জিলাৰ যি ভঙা মন্দিৰৰ জ্ঞানপীঠ হাইস্কুলত যেহেতু চৰকাৰে শেহতীয়াকৈ যি বিদ্যালয় প্ৰাদেশিকৰণ আইন সংশোধনৰ আশ্বাস দিছে আৰু ইয়াকে লৈ এই বিদ্যালয়খনত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীৰ লগতে স্থানীয় অঞ্চলবাসীও কিছু আশাৰ ৰেঙনি দেখিছে। এই বিদ্যালয়খন স্থাপন হোৱা সুদীৰ্ঘ 31 বছৰ হ'ল আৰু বিগত সময়ছোৱাত বিভিন্ন কাৰণত এই বিদ্যালয়খন প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈ আহিছিল। কি ক'ব? আমি এইখন বিদ্যালয় 1994 চনতে স্থাপন হৈছিলে আৰু ক্লাছ 8 পাৰ্মিশ্যন আমাৰ বিদ্যালয়ে পাইছিল। কিবা এটা কাৰণত ক্লাছ 8 এম ই স্কুললৈ গুচি যোৱাৰ পিছত আৰু চৰকাৰে প্ৰাদেশিকৰণ বিভিন্ন ধৰণৰ স্বীকৃতিবিলাক বন্ধ ৰখাৰ কাৰণে আজিলৈকে এই জ্ঞানপীঠ উচ্চ ইংৰাজী বিদ্যালয়ে কোনো ধৰণৰ সুবিধা পোৱা নাই। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ জৰিয়তে আমি শুনিবলৈ পাইছোঁ যে 6 চনৰ ভিতৰত হোৱা বিদ্যালয়সমূহক প্ৰাদেশিকৰণ কৰাৰ কিছু আইনবিলাক সংশোধন কৰিছে। সেইকাৰণে আমি অঞ্চলবাসীয়ে এই সুযোগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যোগেদি আজিৰ বৰ্তমানৰ বিজেপি চৰকাৰৰ দিনত এই অঞ্চলৰ গঢ়ি অহা বিদ্যালয়খন প্ৰাদেশিকৰণ হ'ব বুলি ভাবিছোঁ আৰু আশা ৰাখিছোঁ। আৰু এই বিদ্যালয়ত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলকো কিছু আশাৰ ৰেঙনি দেখিবলৈ পাইছে আৰু আমি আমাৰ ভৱিষ্যত এই অঞ্চলৰ উচ্চ শিক্ষাৰ যিটো অনুষ্ঠান সেই অনুষ্ঠান আমাৰ বিজেপি চৰকাৰে গ্ৰহণ কৰি দিয়ক, এইটোৱে আমি কৰদৰে চৰকাৰখনক অনুৰোধ ৰাখিছোঁ। কি ক'ব? এটা বৃহৎ অঞ্চল আৰু এই বিদ্যালয়খনৰ ইয়াত আহে ছাত্ৰ ছাত্ৰীসকল। হয়, এই বিদ্যালয়খনত মই 1995 চনৰ পৰাই মানে শিক্ষকতা কৰি আছোঁ। গতিকে 2006 চনৰ আমাৰ এই বিদ্যালয়খন চৰকাৰীভাৱে অনুমতি দিয়া হৈছিল ক্লাছ 8-ৰ। তাৰপিছত 2006 চনত ৰিকগনাইজ হৈছিলে, কিন্তু তাৰপিছত বিদ্যালয়খনৰ মানে কোনো কাম কাজ কৰিব পৰা নাই, কাৰণ চৰকাৰে কিছুমান আইনবিলাক আনি বিভাগীয় যিবিলাক কামবিলাক কৰিবলৈ বন্ধ কৰি দিছিলে। তাৰ ফলত আমি আজি 31 বছৰ ধৰি এইখন বিদ্যালয়ত যিহেতু বিনা বেতনে কষ্ট কৰি ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰি আছোঁ আৰু লগতে প্ৰত্যেক বছৰে আমাৰ এই বিদ্যালয়খনৰ যি মেট্ৰিকৰ ফলাফল সেই ফলাফলসমূহ আমি ধুনীয়াভাৱে দেখুৱাব পাৰিছোঁ। গতিকে বিভিন্ন অঞ্চলৰ দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰীবিলাক ইয়ালৈ আহে আৰু যিহেতু আজিকালি প্ৰায় প্ৰাইভেট স্কুলসমূহত মানে গাৰ্জেনসকলে ভাল ভাল ল'ৰা ছোৱালীবিলাকক পঠিয়ায় আৰু যিবিলাকে একেবাৰে লিখিব নোৱাৰা পঢ়িব নোৱাৰা তেনেকুৱা ছাত্ৰ ছাত্ৰীসকল ইয়ালৈ আহে যদিও তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলক আমি বহু কষ্ট কৰি ইয়াৰ পৰা ভাল ফল দেখুৱাই মানে পঠাবলৈ সক্ষম হৈছোঁ। প্ৰত্যেক বছৰে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ভাল ৰিজাল্ট প্ৰদৰ্শন কৰা আমাৰ এই জ্ঞানপীঠ উচ্চ মাধ্যমিক বিদ্যালয় জন্ম লগ্নৰ পৰা এতিয়া 31 বছৰ হ'ল বেচৰকাৰী হৈ থকাত আমাৰ বিশেষকৈ শিক্ষাগুৰুসকলৰ বাবে অৰ্থনৈতিকভাৱে যথেষ্ট তেখেতসকলৰ অসুবিধা হৈছে আৰু বিদ্যালয়খন বন্ধ কৰাৰ বাবেও বহুবাৰ শিক্ষাগুৰুসকলেও মানে এটা মন মাৰিব লগা অৱস্থা আছিলে, যদিও ইয়াত অহা ছাত্ৰ ছাত্ৰীসকলৰ মানে প্ৰতি লক্ষ্য ৰাখি আৰু অভিভাৱকসকলৰ যি ইয়াত আমাৰ বিদ্যালয়খনৰ প্ৰতি আস্থা বা আমাৰ আমাৰ ল'ৰা ছোৱালীসকলৰ যি ভৱিষ্যত জীৱন সুনিশ্চিত কৰাৰ বাবে যিহেতু বিদ্যালয়খন খুব ভাল এটা পাঠদান কৰাৰ এটা ব্যৱস্থা আছে, শিক্ষাগুৰুসকল যথেষ্ট ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি নিজৰ দায়িত্ব পালন কৰি ভাল ফলাফল ইয়াত প্ৰদান কৰি আহিছে। সেইবাবে বিদ্যালয়খন অতিকৈ প্ৰয়োজনীয়। ইয়াত যথেষ্ট দুখীয়া ল'ৰা ছোৱালী ইয়াত পঢ়িবলৈ আহে। আমি আশা কৰিছোঁ অসম চৰকাৰে এইখন বিদ্যালয় প্ৰতি মানে যিটো মানে বিদ্যালয়খন অতিকৈ প্ৰয়োজনীয়তা অনুভৱ কৰি
এই বিদ্যালয়খনক চৰকাৰীকৰণ কৰাৰ ব্যৱস্থা কৰক। তাৰ বাবে আমি অসম স্বাধীন ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতিৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ। নিশ্চয়কৈ সুদীৰ্ঘ 31 বছৰ ধৰি এই বিদ্যালয়খনত একাংশ শিক্ষক শিক্ষয়িত্ৰীয়ে যি মানৱ সম্পদ গঢ়াৰ যি কামত তেওঁলোকে জড়িত হৈ আছে। এটা বৃহৎ অঞ্চল, দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত অধ্যয়ন কৰে আৰু আজি হাই স্কুল শিক্ষান্ত পৰীক্ষাতো ইয়াত ছাত্ৰ ছাত্ৰীসকলে খুব ভাল ফলাফল দেখুৱাইছে। বিগত কেইবাবছৰ ধৰি কম সুবিধাৰ মাজেৰে এই বিদ্যালয়খনে এক ভাল ফলাফল দেখুৱাই আহিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত। যিহেতু চৰকাৰে শেহতীয়াকৈ বিদ্যালয় যি প্ৰাদেশিকৰণ আইনখন সংশোধন কৰি 2006 পূৰ্বৰ যিসমূহ বিদ্যালয় এইসমূহক প্ৰাদেশিকৰণ কৰাৰ আশ্বাস দিছে আৰু ইয়াকে লৈ অঞ্চলবাসীও এক আশাৰ কিৰণ দেখিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।